Hello বন্ধু বান্ধবী সকল YouTube চেনেলটো মনিটাইজ হৈ গল এটা কেনেকৈ হল কি কথা সকলোখিনি আপোনালোকক জনাম ভিডিওটো কোনো স্কিপ নকৰিব লাষ্টলৈকে চাই থাকক আৰু YouTube চেনেলটো মনিটাইজ হ'বলৈ কি লাগে সেই কথাখিনি আপোনালোকক কৈ দিম কিমান সময় দিব লাগে হেতু কৈ দিম এটা কথাটো হল কি YouTube চেনেলটো কেনেকৈ মনিটাইজ হয় YouTube চেনেলটো মনিটাইজ হ'বলৈ হলে আপোনালোকে প্ৰথমতে 1000 সাবস্ক্ৰাইবাৰ হ'ব লাগিব কমপ্লিট হ'ব লাগিব আৰু তাৰ পিছত আপোনালোকৰ 4000 ওয়াচ টাইম কমপ্লিট হ'ব লাগিব নহলে আপোনাৰ শৰ্টস ভিডিওটো যদি 10 মিলিয়ন হৈ যায় 3 মাহত বা 90 দিনত যদি হৈ যায় তেতিয়াও আৰু আপোনাৰ 4000 ওয়াচ টাইমটো হ'ব কাৰণে আপোনালোকৰ 365 দিন মানে 1 বছৰ বা 12 মাহ সময় আপোনালোকক দিব সেই সময়তে আপোনালোকৰ নিজৰ 4000 ওয়াচ টাইমটো আনিব পাৰিব আৰু কেনেকৈ আনিব দীঘল ভিডিও দি 3 মিনিটতকৈ দীঘল আৰু তাতকৈ আপুনি যিমান দীঘল দিব পাৰে নিজৰ কথা 1 ঘণ্টাও দিব পাৰে 1.5 ঘণ্টাও দিব পাৰে 40 মিনিট 45 মিনিট যিমান সময় দিব পাৰে আপোনালোকৰ নিজৰ কথা কিন্তু খালি অকমান কষ্ট হয় ইউটিউবত মই যেহেতু কিমান ইউটিউবত মাথা মাৰি থকা নাছিলো যে মই ভাবিছিলো কি মোৰ চেনেলটো মনিটাইজ নহব নেকি কিবা কিবি মই তেনেকৈ ভাবি আছিলো সেইটো কাৰণে মই ইউটিউবত তেনেকৈ ইমান ভিডিও দিয়া নাছিলো কিন্তু মই প্ৰায় 2-3-4 মিনিটৰ ভিডিও মই প্ৰায় দিনটো এটা দুটা তেনেকৈ দি গৈ আছিলো লাষ্টত দেখিলো যে মোৰ চেনেলটো মনিটাইজ হৈ গল তাৰ পিছত আপোনালোকে যদি আপোনালোকৰ চেনেলটো ইউটিউব চেনেলটো যদি আপোনালোকে মনিটাইজ কৰিব বিচাৰিছে তেন্তে কি কৰিব সদায়তো সকলোৱে নোৱাৰে দীঘল ভিডিও দিবৰ কাৰণে আপোনালোকে কি কৰিব 2-3 দিনৰ মূৰে এটা অকমান দীঘল ভিডিও 5 মিনিট 6 মিনিট তেনেকৈ এটা দীঘল ভিডিও দিবলৈ চেষ্টা কৰিব আপোনালোকৰ ইউটিউব চেনেলটো মনিটাইজ হৈ যাব আৰু তাৰ পিছত আপোনালোকে মালামাল হৈ যাব ইউটিউবৰ পৰা কাৰণ ইউটিউবত পইচা কামটো কৰিবলৈ অকমান টান প্ৰথমতে কিন্তু এবাৰ মনিটাইজ হৈ যোৱাৰ পিছত আপোনালোকৰ কামটো উজু হৈ যায় খালি ভিডিও এডিটিং থাম্বনেল হেবু বনোৱাত অলপ কষ্ট হয় কিন্তু মইতো বাৰু থাম্বনেল কিমান নবনাও এডিটিংও কিমান নকৰো ডাইৰেক্টলি দিছো এতিয়া বৰ্তমান তেনেকৈ দি আছো শৰ্টছটো মইতো ডাইৰেক্ট যিখিনি ফেসবুকত মই বনাও সৰু ভিডিও সেইখিনিকে আনি মই ইউটিউবতো দিও ইনষ্টাগ্ৰামতো দিও তেনেকৈ মই 3টা প্ল্যাটফৰ্মত ভিডিও দি আছো একেবোৰ ভিডিওকে আৰু তেনেকৈ আৰ্নিং হৈ আছে বাৰু দেই হেতু কাৰণে আপোনালোকক কৈছো যিমানখিনি সময় আপোনালোকে ফেসবুকত দিছে সিমানখিনি ভিডিওকে আনি ইউটিউবতো দিয়কচোন আপোনালোকৰ লাভে হ'ব আৰু যিসকলে ব্লগ বনায় বা ফেসবুকত 3 মিনিটতকৈ দীঘল ভিডিও যিসকল মহিলাই দি আছে বা পুৰুষে দি আছে তেওঁলোকে সেই ভিডিওবোৰকে আনি এই যদি ইউটিউবত দি দিয়ে তেতিয়াও আপোনালোকৰ লাভ হ'ব কাৰণ আজিকালিতো নেট সকলোৱে মোবাইলত থাকে হয়নে আমি ভাবো যে ফেসবুক ইউটিউব চেনেলটো কেনেকৈ মনিটাইজ হয় বুলি ইউটিউব চেনেলটো মনিটাইজ আপোনাৰ যেতিয়া শৰ্ট প্ৰথমতে সৰু ভিডিও দিব শৰ্ট ভিডিও কেইটামান দি দিব তেতিয়া আপোনাৰ 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যাব তাৰ পিছত আপোনালোকে দীঘল ভিডিও কেইটামান দি দিব তেতিয়া আপোনাৰ ওয়াচ টাইমটো কমপ্লিট হ'ব তাৰ পিছত তেতিয়া আপোনালোকৰ ইউটিউব চেনেলটো মনিটাইজ হৈ যাব ইউটিউব চেনেলটো মনিটাইজ হৈ যোৱাৰ পিছত আপোনালোকৰ টেনচনে নাই তেতিয়া আপোনালোকে শৰ্ট ভিডিওৰ পৰাও আপোনালোকৰ আৰ্নিং হ'ব লং ভিডিওৰ পৰাও আপোনালোকৰ আৰ্নিং হ'ব এতিয়া মোৰ যদি এই ভিডিওটো ভাল লাগে তেন্তে আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি কিবা মোৰ ইউটিউবৰ বিষয়ে বা ফেসবুকৰ বিষয়ে যদি কিবা জানিব বিচাৰে মোক খুদিব মই কম মোৰ নিজৰ লগত হোৱা যিখিনি কথা মই সেইখিনিয়ে শ্বেয়াৰ কৰিম কাৰণ মানে কি বেলেগৰ লগত বা মই ইমান বেছি অভিজ্ঞ নহয় যে মই ইউটিউবৰ কথা বহুত নাজানো মই ফেসবুকৰ কথাও কিমান নাজানো কিন্তু যিখিনি জানো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলো মই যেটো কৰিলো মানে সেইখিনি আপোনালোকক জনালো যদি ভিডিওটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ কিবা খুদিব থাকে আপোনালোকে কমেন্টত নিশ্চয় জনাব আজিলৈ আহিছো বাই বাই